আপুনি যেতিয়া ভাল কিবা এটা কৰিবলৈ আগবাঢ়িব তেতিয়া বহুতে আপোনাক দেখি হাঁহিব তাৰ পিছত আপোনাক দেখি হিংসা কৰিব আপোনাক বাধা দিবলৈ চেষ্টা কৰিব কিন্তু আপুনি আনৰ কথা শুনি ভাগৰি নপৰিব কেতিয়াও আপোনাৰ মতত অটল হৈ থাকক আৰু আগবাঢ়ি যাওক সফলতাৰ দিশে যিটো স্থানত আপোনাৰ কোনো গুৰুত্ব নাই সেই স্থানলৈ যোৱা বন্ধ কৰি দিয়ক হেয়া লাগিলে কাৰোবাৰ ঘৰেই হওক বা কাৰোবাৰ মন মানুহ বহুত অদ্ভুত প্ৰাণী ডুবিলে পানীক দুখ দিয়ে উজুতি খালে পাথৰক দুখ দিয়ে কৰ্মৰ দুখ ভাগ্যক দিয়ে কিন্তু নিজৰ দুখ কোনোদিনেই দেখি নাপায় কিছুমান মানুহ আছে আপুনি ৯৯ দিন উপকাৰ কৰক আৰু যদি এদিন উপকাৰ কৰিব নোৱাৰে তেনেহলে তেওঁ সেই এটা দিন মনত ৰাখিব বাকি ৯৯টা দিন পাহৰি যাব বন্ধুৰ পৰিচয় বিপদত ককাই ভাইৰ চিন বিবাদত আৰু সন্তান চিনি পোৱা যাব বৃদ্ধ বয়সত এডাল জাৰু যিমান দিনলৈকে বন্ধা থাকে তেতিয়ালৈকে সেই জাৰুডালে আৱৰ্জনা পৰিষ্কাৰ কৰে আৰু সেই জাৰুডালে যেতিয়া বান্ধন ছিঙি এডাল এডাল হৈ পৰে তেতিয়া সেই আৱৰ্জনা পৰিষ্কাৰ কৰা জাৰুডালে আৱৰ্জনাত পৰিণত হয় সেইবাবে সকলো সময়তে আদৰ্শবান মানুহৰ লগত থাকক ফালৰি কাটি আৱৰ্জনাত পৰিণত নহব বৰষুণৰ পানী যেতিয়া পৰিষ্কাৰ পাত্ৰত পৰে তেতিয়া খোৱাৰ উপযোগী কিন্তু সেই একেখিনি পানী নলা নৰ্দমাত পৰিলে খোৱাটো দূৰৰে কথা ভৰি ধোৱাৰো উপযোগী নহয় পানী সেই একেখিনি মাত্ৰ পৰা ঠাইখিনি শুকিয়া সেইবাবে হয়তো কোৱা হয় সৎ সংগত স্বৰ্গত বাস অসৎ সংগত সৰ্বনাশ সেইবাবে সদায় ভাল মানুহৰ সংগত থাকিবলৈ চেষ্টা কৰক কোনোবাই যদি আপোনাক হিংসা কৰে কৰিবলৈ দিয়ক মনত ৰাখিব হিংসা তেওঁহে কৰে যাৰ যোগ্যতা নাথাকে লাহেকৈ ক'ব শান্তি পাব অহংকাৰ এৰক সন্মান পাব ভক্তি কৰক মুক্তি পাব বিচাৰ কৰক জ্ঞান পাব সেৱা কৰক শান্তি পাব সন্তুষ্ট থাকক সুখ পাব আজিৰ পৃথিৱীত মানুহে সকলোবোৰ এৰিব পাৰিলেও কিন্তু আনৰ ভাল দেখি হিংসা কৰিবলৈ মানুহে আজিও এৰিব নোৱাৰিলে আহাৰত কোনোবাই বিষ ঢালিলে তাৰ চিকিৎসা সম্ভৱ কিন্তু যেতিয়া কাণত কোনোবাই বিষ ঢালে তাৰ চিকিৎসা কৰাটো কিন্তু সম্ভৱ নহয় এটা কথা সদায় মনত ৰাখিব জন্মই কেতিয়াও শ্ৰেষ্ঠতা নিদিয়ে কৰ্মইহে মূল্য নিৰ্ধাৰণ কৰে মানুহে যেতিয়া কাৰোবাৰ প্ৰশংসা কৰে তেতিয়া বহুত কম সংখ্যক মানুহে সেইটোক বিশ্বাস কৰে কিন্তু যেতিয়া কাৰোবাৰ বদনাম কৰে তেতিয়া প্ৰায় সকলোৱে সেইটো বিশ্বাস কৰে ৰূপক লৈ কেতিয়াও গৌৰৱ নকৰিব কাৰণ সেইটো আপোনাৰ তৈয়াৰী নহয় গৌৰৱ যদি কৰিব বিচাৰে তেন্তে নিজৰ চৰিত্ৰক লৈ গৌৰৱ কৰক কাৰণ সেইটো আপোনাৰ দ্বাৰা তৈয়াৰী জীৱনত কেতিয়াও পিছুৱাই গৈছো বুলি নাভাবিব মনত ৰাখিব লাইনৰ শেষৰ ব্যক্তিজনো কিন্তু এটা সময়ত গন্তব্য স্থান পায়গৈ জীৱনত এই তিনিজন মানুহক কেতিয়াও ক্ষমা নকৰিব যিজনে ভাল নাপায় কিন্তু ভাল পোৱাৰ অভিনয় কৰে যিজনে বন্ধুত্বৰ সুযোগ লৈ বেইমানি কৰে যিজনে বিশ্বাসৰ মৰ্যাদা নিদিয়ে আপোন ভালেই জগত ভাল এইটো সম্পূৰ্ণ মিছা কথা আপুনি যিমান ভাল হ'ব মানুহে আপোনাক সিমানেই ঠগি যাব ভৰসা তেওঁকে কৰক যিজনে আপোনাৰ এই তিনিটা কথা বুজি পায় আপোনাৰ হাঁহিৰ মাজত লুকাই থকা কষ্ট আপোনাৰ খঙৰ পিছত থকা ভাল পোৱা আপুনি মনে মনে থকাৰ পিছৰ কাৰণ জীৱনত এই তিনিটা কথা মনত ৰাখিব যিজনে আপোনাক সাহায্য কৰে তেওঁক কেতিয়াও পাহৰি নাযাব যিজনে আপোনাক ভাল পায় তেওঁক কেতিয়াও ঘৃণা নকৰিব যিজনে আপোনাক বিশ্বাস কৰে তেওঁক কেতিয়াও বিশ্বাসঘাত নকৰিব জীৱনত এই পাঁচটা বস্তু বিচাৰি পোৱা বহুত কঠিন মনে মিলা এজন মানুহ নিষ্পাপ এটি মন কষ্টৰ ভাগিদাৰ নিস্বাৰ্থ ভাল পোৱা আৰু বিশ্বাসী মানুহ বেছি চতুৰ মানুহৰ সমস্যা এটাই তেওঁলোকে সকলো বুজি পায় কিন্তু আপুনি যে তেওঁৰ চতুৰতা বুজি পায় সেইটো তেওঁ বুজি নাপায় পোৱাৰ পিছত যদি মৰ্যাদাই দিব নোৱাৰে তেনেহলে হেৰাই যোৱাৰ পিছত কান্দে কিয় সুখত থকাৰ পদ্ধতি দুটাই পৰিস্থিতিক সলনি কৰি লোৱা নহলে পৰিস্থিতিক বুজি নিজকে সলনি কৰি লোৱা কিছুমান ভুলে মানুহক বহুত কিবা কিবি শিক্ষা দিয়ে
কিছুমান কষ্টই মানুহক বহুত কঠোৰ কৰি দিয়ে। কিছুমান অভিমানে মানুহক আপোনৰ পৰা পৰ কৰি দিয়ে। আৰু কিছুমান বাস্তৱতাই মানুহক বহুত সলনি কৰি দিয়ে। ছোৱালীৰ পিছে পিছে ঘূৰিব এৰি পঢ়া শুনাৰ পিছত ঘূৰা। সময় হ'লে কেৱল ছোৱালীয়ে নহয়, ছোৱালীৰ মা দেউতায়ো তোমাৰ পিছত ঘূৰিব। জীৱনত ডাঙৰ হওক, কিন্তু কাকো সৰু কৰি নহয়। জীৱনত হাঁহক, কিন্তু কাকো কন্দুৱাই নহয়। জীৱনত জয়ী হওক, কিন্তু কাকো ঠগি নহয়। জীৱনত সুখী হওক, কিন্তু কাকো কষ্ট দি নহয়।